Hi friends, welcome to Any Knowledge. Today in this video I am going to discuss some important current affairs and general knowledge questions that may come in various examinations like APDCLs and others. এই ভিডিওটো রিসেন্টলি হৈ যোৱা কেইটামান ঘটনা current affairs আৰু কেইটামান important general knowledge question discuss কৰিম। প্ৰথমটো হৈছে UNESCO World Heritage Day 2019 was observed on 18th April. 18 এপ্ৰিল প্ৰতি বছৰে ইউনেস্কো ওয়ার্ল্ড হেরিটেজ ডে সেলিব্রেট করা হয়। এটি সেলিব্রেশন স্টার্ট হয়েছিল ইন দ্য ইয়ার 1982। দ্য ইন্টারন্যাশনাল কাউন্সিল অন মনুমেন্টস এন্ড সাইটস ডিক্লেয়ার 18th April as the World Heritage Day to raise awareness about monuments and other sites which form a part of our history and culture. Next one is Sri Lanka's first research satellite. ইয়াৰ নামটো আহিব পাৰে শ্ৰীলংকাৰ প্ৰথমটো ৰিচাৰ্চ স্যাটেলাইট হৈছে ৰাভানা 1। ইয়াৰ পৰা কোৱেশ্চনটো এনেকুৱাকৈ দিব পাৰে যে ৰাভানা 1 স্যাটেলাইটটো কোনখন দেশৰ হয়, তেতিয়া আনসাৰটো হ'ব শ্ৰীলংকাৰ। ৰাভানা 1 স্যাটেলাইট was designed and built at the two Sri Lankan research engineers. Ravana 1 weighs around 1.05 kg and is 1000 cubic centimeters in size. ইয়াৰ পিছৰটো দিছে মুজিবনগৰ ডে অবজাৰ্ভ অন। এটো যেটো মুজিবনগৰ ডে এটো অবজার্ভ করা হয় 17th April every year। একচুয়ালি এটো বাংলাদেশৰ হয় বাট রিসেন্টলি হৈ যোৱা কাৰণে এটো ইম্পৰ্টেন্ট সেইভাবে দি দিছো এটো। On the occasion of Bangladeshi Prime Minister Sheikh Hasina paid tribute to father of the nation Bangabandhu Sheikh Mujibur Rahman at the Bangbandhu Memorial Museum in Dhamandi, Dhaka. He was the first president of the People's Republic of Bangladesh. ইয়াৰ পৰা হপৰ কোৱেশ্চনটো হৈছে মুজিবনগৰ ডে কোন দিনা অবজাৰ্ভ কৰা হয় 17th April। তাৰ পিছত নেক্সট কোৱেশ্চনটো আহিব পাৰে যে ফাদাৰ অফ নেশন বাংলাদেশৰ ফাদাৰ অফ নেশন কোন হয়, তেতিয়া অপচনটো হ'ব শেখ মুজিবুৰ ৰহমান। এটো এটা ইম্পৰ্টেন্ট হয় কিভাবে ইয়াতে ডেসক্ৰিপচনখিনি দি দিছো যেটো নেইবাৰিং কান্ট্ৰি হয়। ইয়াৰ পিছৰটো হৈছে ৰাজস্থান ডে is celebrated every year. Rajasthan Day to প্রত্যেক বছরে কোন দিনা সেলিব্রেট করা হয় on March 30 March। মার্চৰ 30 তাৰিখে রাজস্থান ডে টু সেলিব্রেট করা হয়। সেই দিনাই রাজস্থান ৰাজ্যখন হৈছিল সেইভাবে ইয়াক রাজস্থান ডে হিচাপে সেলিব্রেট কৰা হয়। The day on which the state Rajasthan came into existence. Rajasthan is the largest state of India in terms of area. এৰিয়াৰ ফালৰ পৰা ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ষ্টেটখন হৈছে ৰাজস্থান। সো এইটো কোৱেশ্চন আহিব পাৰে যে আটাইতকৈ লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বেসড অন এৰিয়া, তেতিয়া হ'ব অপচনটো ৰাজস্থান। আৰু বেসড অন পপুলেশ্যন জনসংখ্যাৰ ভিত্তিত কোনখন ৰাজ্য ডাঙৰ হয় কমেন্ট কৰিব। তাৰ পিছৰ 5 নম্বৰ পইণ্টটো হৈছে হালদিয়া চৰাই বাওধান খাই on the National Film Award for Best Feature Film in the year কোন চনত হালদিয়া চৰাই বাওধান খাই মুভিখনে বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ডটো পাইছিলে 1988 চনত পাইছিলে। বহুকেইটা প্ৰাইজ পাইছিলে, তাৰ ভিতৰত এটা আছিলে এইটো বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড আৰু ইয়াৰ ডিৰেক্টৰ আছিলে জাহ্নু বৰুৱা। 6 নম্বৰ পইণ্টটো হৈছে where ballot papers use the Lok Sabha polls and why। যেটো রিসেন্টলি লোকসভা ইলেকশন কিছুমান সমষ্টিত হৈ গৈছে আৰু কিছুমানত হ'ব বাকি আছে। ইয়াতে এটা পুলিং ষ্টেচনত ভোট কেন্দ্ৰত ব্যালট পেপাৰ ইউজ কৰা হৈছে, বাকি বিলাকত যেটো ভোটিং মেচিন ইউজ কৰা হৈছে ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন, কিন্তু তাত ব্যালট পেপাৰ ইউজ কৰা হৈছে আৰু কি কাৰণে কৰা হৈছে এইটো আহিব পাৰে। ইয়াতে হৈছে কোনটো ঠাইত হৈছে বুলি ক'লে হ'ব এইটো নিজামাবাদ। In Nizamabad, the Lok Sabha polls in 2019, the people of the Nizamabad in Telangana will vote through ballot papers. Ballot paper জৰিয়তে নিজামাবাদৰ যিসকল ভোটাৰ আছে তেওঁলোকে কৰিবলৈ হৈছে। ইয়াৰ মেইন কষ্ট হৈছে কাৰণটো হৈছে তাত নাম্বাৰ অফ ক্যান্ডিডেট বহু বেছি আছিল। এটা ইভিএম এ ম্যাক্সিমাম কিমানটা ক্যান্ডিডেট ল'ব পাৰে আৰু এটা ভোট গ্ৰহণ কেন্দ্ৰত ম্যাক্সিমাম কিমানটা ইভিএম ইউজ কৰিব পাৰি সেইটো
কুৱেশ্যনত আহিব পাৰে সেইবাবে মই এই পইণ্টটো লৈছিলোঁ এটা ইভিএমে মেক্সিমাম 16 জন প্ৰাৰ্থী ল'ব পাৰে আৰু এটা ভোটগ্ৰহণ কেন্দ্ৰত মেক্সিমাম 4টা তেনেকুৱা ইভিএম ইউজ কৰিব পাৰে কিন্তু এই পাৰ্টিকুলাৰ চেণ্টাৰটোত 185 জন কেণ্ডিডেট আছিলে 185 candidates. That's why election commission is forced to switch back to that age-old practice of ballot papers. This is the reason. ইয়াৰ পৰা তিনিটা কুৱেশ্যন আহিব পাৰে এটা হৈছে ক'ত বেলট পেপাৰ ইউজ কৰি ভোট গ্ৰহণ কৰিছে ৰিসেন্টলি নেক্সটটো হ'ব পাৰে যে এটা ইভিএমত মেক্সিমাম কিমানজন কেণ্ডিডেটৰ ভোট গ্ৰহণ কৰিব পাৰি আৰু তাৰ পিছত থাৰ্ড কুৱেশ্যনটো আহিব পাৰে যে এটা ইভিএমত ইলেক্ট্ৰনিক ভোটিং মেচিনত এটা চেণ্টাৰত কিমানটা মেক্সিমাম ইভিএম ৰাখিব পাৰি 4টা ইয়াৰ পিছত 7 নম্বৰ পইণ্টটো হৈছে ৱৰ্ল্ডছ হাইয়েষ্ট পুলিং ষ্টেচন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম আৰু ক'ত আছিল এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইটো হৈছে তাচিগাং এ স্মল হিমাচল প্ৰদেশ প্লেচ has got the distinction of the highest polling station in the world অকল ইণ্ডিয়াৰে নহয় পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ ঠাইত অৱস্থিত আৰু এইটো হৈছে হিমাচল প্ৰদেশৰ তাচিগাং পৃথিৱীৰ ভিতৰত ওখ পুলিং ষ্টেচন আৰু তাত টোটেল ভোটাৰ আছিল 48 voters 30 men and 18 women total 48 voters এইটো এটা কাৰেন্ট এফেয়াৰ্সৰ ভিতৰত আহিব পৰা কুৱেশ্যন next one is 8 number point is ASPA means Armed Force Special Power Act 1958 it is যেটা Armed Force এটা স্পেশাল পাৱাৰ এইটো নৰ্থ ইষ্টৰ বহুকেইখন ষ্টেটত এপ্লাই কৰা আছে কিন্তু ৰিসেন্টলি কেইটামান ঠাইৰ পৰা এইটো উঠাই দিয়া হৈছে সেইবাবে এইটো এটা কাৰেন্ট এফেয়াৰ্স হয় সেইবাবে এই পইণ্টটো লোৱা গৈছে it was partially removed from 3 of 9 districts of Arunachal Pradesh but would remain in force in the areas bordering Myanmar যিবিলাক ঠাইত এক্সট্ৰিমিষ্ট বা টেৰৰিষ্ট বেছিকৈ আছে সেইবিলাক ঠাইত এই স্পেশাল পাৱাৰটো দিয়া হয় আৰ্ম ফোৰ্সক 9 নম্বৰ পইণ্টটো হৈছে Assam government to give what percentage quota to economically weaker sections in general category answer is 10% ST/SC OBC এইবিলাকৰ কাৰণে যিদৰে ৰিজাৰ্ভ আছে ঠিক তেনেকুৱাকৈ এইবাৰৰ পৰা জেনেৰেল কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ থাকিব আৰু সেইটো হৈছে 10% এইটো আসাম ষ্টেট গভৰ্ণমেণ্টটো এপ্ৰুভ কৰিছে 10 নম্বৰ পইণ্টটো হৈছে what was launched recently by NF Railway Inspector General and Principal of Chief Secretary Commissioner BB Mishra NF Railway এটা ৰিসেন্টলি এটা ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে গুৱাহাটী মালিগাঁও ষ্টেচনত ৰিসেন্টলি লঞ্চ কৰিছে আৰু সেইটোৰ নামটো আহিব পাৰে যেটো অসমৰ হয় অসমৰ জিকে ডিফেন্সৰ ভিতৰত পৰে আৰু এইটোৰ নাম আছে দা জয়মতী বাহিনী এই জয়মতী বাহিনীটোৰ টোটেল মেম্বাৰ কিমান আছে এইটো হ'ব পাৰে আৰু এইটো কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে তেতিয়া হ'ব যে ওমেন এম্পাৱাৰমেণ্ট এই বাহিনীটোৰ টোটেল স্কোৱাড কম্প্ৰাইজেছ 12 ওমেন 1 sub inspector and 11 constable total 12 women এটা হৈছে এই বাহিনীটোৰ নাম আৰু এটা হৈছে টোটেল মেম্বাৰ কিমান থাকে এই দুটা কোৱেশ্চন হ'ব পাৰে এইটো পইণ্টৰ পৰা ইয়াৰ পিছৰ পইণ্টটো হৈছে Assam's which place become the top aspirational district as per Niti Aayog report Niti Aayogৰ যেটো ৰিপৰ্ট আছিল হেতুত কোনখন ঠাইয়ে অসমৰ পৰা কোনখন ঠাইয়ে ফাৰ্স্ট ৰেংক পাইছিল এইখন হৈছে হাইলাকান্দিয়ে পাইছিল According to the Delta ranking report released by Niti Aayog, Assam's Hailakandi has become the top aspirational district among the 112 aspirational districts of the country. আৰু এই এৱাৰ্ডটো পোৱাৰ কাৰণে হাইলাকান্দিয়ে এটা এমাউন্টৰ প্ৰাইজ পাব আৰু সেইটো হৈছে 10 crores ইয়াৰ পৰা হ'ব পৰা কোৱেশ্চনটো হৈছে এটা হৈছে যে Assam's which place become top aspirational districts আৰু এটা হ'ব যে এই যেটো ডেল্টা ৰেংকিং ৰিপৰ্টত ফাৰ্স্ট পজিশন পায় তেওঁ কিমান টকাৰ প্ৰাইজ দিয়া হয় তেতিয়া হ'ব আনসাৰটো 10 crores নেক্সট পইণ্টটো হৈছে which town is known as Manchester of Assam Manchester of Assam বুলি কোনখন টাউনক কোৱা হয় শুৱালকুছিক Manchester of Assam বুলি কোৱা হয় এটো জিকে কোৱেশ্চন হয় ইম্পৰ্টেন্ট হয় বহু পেপাৰত আহি থাকে এইবিলাক তাৰ পিছত হৈছে the Brahmaputra Cracker and Polymer Limited Industry is located at BCPL Brahmaputra Cracker and Polymer Limited Industry to ক'ত অৱস্থিত
এইটো হৈছে লেপেটকাটা নিয়াৰ ডিব্ৰুগড় আসাম নেক্সট টু হৈছে হুইচ সিটি অফ আসাম হেজ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ মাৰ্কেট আছে আৰু সেইটো হৈছে জাগিৰোড থ্যাংক ইউ ফ্ৰেণ্ডছ ফৰ ওয়াচিং দ্য ভিডিও